নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আৰজি অধ্যয়ন ইউটিউব চেনেলটোলৈ আজি গ্ৰেড 3 যি এক্সাম হৈছিলে এই এক্সামৰ যি মেমৰি বেস কোৱেশ্চন আছিল অৰ্থাৎ আপোনালোকে মেছেজত দিয়া কোৱেশ্চন কেইটাৰ ওপৰত ভিত্তি কৰি এটা ভিডিও প্ৰস্তুত কৰা হৈছে আনসাৰ কিৰ হৈতে কি কোৱেশ্চন আহিছিলে আজিৰ এক্সামত এই কোৱেশ্চন কেইটা আমি চাই লও আৰু তাৰ আনসাৰ কি হ'ব পাৰে হেকিটা আমি আজি ভিডিওটো চাই লও ঠিক আছে মূলত আমি ইয়াত জিকে আৰু ইংলিশৰ কোৱেশ্চন কেইটা থৈছো এতিয়ালৈকে মই জিকে আৰু ইংলিশৰ কোৱেশ্চন কেইটাহে পাইছো এই ভিডিওটোত নথকা যদি কোনো কোৱেশ্চন আপোনালোকৰ মনত আছে যেটো নেকি এক্সামত আহিছিলে কিন্তু ভিডিওটোত উল্লেখ কৰা নাই তেতিয়া হলে আপোনালোকে কমেন্ট বক্সত জনাব আমি পৰৱৰ্তী পৰ্যায়ত অন্য এটা ভিডিও লৈ আহিম কমপ্লিট আনসাৰ কিৰ হৈতে ঠিক আছে তেন্তে কোৱেশ্চন কেইটা আমি চাই লও কি আছিল এটা কোৱেশ্চন আহিছিলে জিকেৰ কোৱেশ্চনটো হৈছে which of the two countries are separated by Bering Strait অৰ্থাৎ বেৰিং যি জলদ্বীপ আছে বা বেৰিং প্ৰণালী আছে এই বেৰিং প্ৰণালীয়ে কোন দুখন দেশক পৃথক কৰিছে যদি আমি দেশ বুলি কও তেতিয়া হলে ৰাছিয়া আৰু আমেৰিকা হ'ব ঠিক আছে বা ইউনাইটেড ষ্টেটসও থাকিব পাৰে বা ইউএসও থাকিব পাৰে কোৱেশ্চনটো আপোনালোকে এক্স্যাক্টলি যদি মনত আছে মানে অপচন কি আছিল তেতিয়া হলে মোক কমেন্ট বক্সত জনাব কিয়নো এই কোৱেশ্চনটো তেনেকুৱা আহে কোন দুখন ঠাইক পৃথক কৰিছে বুলিও আহে আৰু যত অপচন থাকে ৰাছিয়া আৰু আলাস্কা গতিকে যদি ৰাছিয়া আৰু আলাস্কা আছে তেতিয়া হলে ৰাছিয়া আৰু আলাস্কা হ'ব আৰু যদি কোন দুখন দেশ বুলি কৈছে তেতিয়া হলে ৰাছিয়া আৰু আমেৰিকা থাকিব পাৰে অপচনত আৰু হেইটোৱে হ'ব ওকে তাৰ পিছত জালিৱানাৱালা বাগ ক'ত অৱস্থিত খুব কমন এটা কোৱেশ্চন হিষ্ট্ৰীত আমি পাই থাকো জালিৱানাৱালা বাগ নহয় জানো হেইটো ক'ত আছে পাঞ্জাবত আছে অপচনত নিশ্চয় পাঞ্জাব বুলি আছিল নহয় জানো আৰু যদি ঠাই থাকে তেতিয়া হলে অমৃতসৰ হ'ব 2024 চনৰ 1 জানুৱাৰী মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন এটো হবে জো বাইডেন খুব ইজি এটা কোৱেশ্চন দিছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি 2024 চনৰ 1 জানুৱাৰী মতে তাৰ পিছত খুব কমন এটা কোৱেশ্চন প্ৰায়বিলাক এক্সামত এই কোৱেশ্চনটো আহে টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান ক'ত আছে আৰু এটো আছে ক'ত জোৰহাটত টুকলাই জি ৰিসাৰ্চ সেন্টাৰ ক'ত অৱস্থিত জোৰহাটত অৱস্থিত নুমলীগড় ৰিফাইনাৰী ক'ত অৱস্থিত বুলি কোৱেশ্চন এটা আহিছিল আৰু হেতু হ'ব গোলাঘাট ডিস্ট্ৰিক্টত নুমলীগড় ৰিফাইনাৰী কোন জিলাত অৱস্থিত গোলাঘাট জিলাত Again, এটা কোৱেশ্চন আহিছিল কোৱেশ্চনটো হৈছে where is the national war memorial of India located অৰ্থাৎ ভাৰতৰ যে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি হত ক'ত অৱস্থিত আৰু এটো অৱস্থিত নিউ দিল্লীত ওকে national war memorial of India is located in New Delhi অলকানন্দ গীতটো কোনে লিখিছিল খুব মাজতে শুনা পোৱা গৈছিল নহয় সবতে শুনা পোৱা গৈছিল এই গীতটো অলকানন্দা একচুয়ালি ইয়াত স্পেলিংটো ভুল হৈ আছে আলাকানন্দ হৈ আছে অলকানন্দ হয় আৰু গীতটো লিখিছিল কোনে মৈত্ৰেয়ী পাটৰ ৰাইট মৈত্ৰেয়ী পাটৰ শংকৰদেৱৰ আইতাকৰ নাম কি হেতু সম্ভৱ 100% ক্লিক কৰি আহিছে শুদ্ধ নহয় জানো খেৰহতি ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি এটা কোৱেশ্চন আহিছিল তেওঁক আমি কুমুদ চন্দ্ৰ হাজৰিকা বুলি জানো প্ৰকৃত নাম যেহেতু আহিছে কুমুদ চন্দ্ৰ হাজৰিকা আৰু ৰঞ্জু হাজৰিকা নামে তেওঁক জনা যায় ওকে মুচন্দ্ৰ হাজৰিকা ৰঞ্জু হাজৰিকা শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এগেইন খুব কমন এটা কোৱেশ্চন বহুত এক্সামত এই কোৱেশ্চনটো আহিছে যে শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ৰচনাকাৰ এটো লিখিছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ দ্বাৰা ৰচিত এটো Which of the following instrument is made of bamboo তলৰ কোনটো বাদ্যযন্ত্ৰ বাহেৰে নিৰ্মিত অপচন কেইটা মই নাপালো কি আছিল কিন্তু তাৰে ভিতৰত এটা অপচন নাছিলে টকাটো কি হ'ব বাহেৰে নিৰ্মিত এক প্ৰকাৰ বাদ্যযন্ত্ৰ এগেইন এটা কোৱেশ্চন আহিছিল কুল্লু দশেৰা এক কালাৰফুল ফেষ্টিভেল হয় আৰু মেজৰলি এটো কোট সেলিব্ৰেট কৰে কুল্লু দশেৰা সেলিব্ৰেট কৰে হিমাচল প্ৰদেশত কুল্লু দশেৰা সেলিব্ৰেট কৰা হয় দি লাষ্ট ক্যাপিটেল অফ আহোম কিংডম আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল শেষ ৰাজধানী আছিল জোৰহাটত ৰংমিলিৰ হাঁহি কাৰ ৰচনা ৰংমিলিৰ হাঁহি লিখিছিল ৰংবং তেৰাঙৰ দ্বাৰা ৰচিত ৰংমিলিৰ হাঁহি বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত এগেইন খুব কমন এটা টাৰ্ম আমি প্ৰায় শুনি থাকো নিউজত বসুন্ধৰা বুলি কিহৰ লগত জড়িত মাটিৰ লগত জড়িত ৰাইট মাটিৰ লগত জড়িত যিমান সেৱাসমূহ আছে বসুন্ধৰা যি পৰ্টেল সেই পৰ্টেলৰ থ্ৰুত আমি কামবোৰ কৰাব পাৰো অৰ্থাৎ ল্যান্ড ৰিলেটেড যিমান সাৰ্ভিস আছে সেই আঁচনিৰ লগত জড়িত বসুন্ধৰা Who is known as Tiger of Mysore? Mysore Tiger বুলি কাক কোৱা হয় টিপু সুলতানক কোৱা হয় পুনৰ এটা কোৱেশ্চন আহিছিল অসমৰ বাউন্ডাৰী সম্পৰ্কে হয়তো কোৱেশ্চনটোত আহিছিল কেখন দেশৰ লগত বাউন্ডাৰী শেয়াৰ কৰিছে আৰু
নতুবা এনেকুৱা আহিছিলে হয়তো যে কোন দুখন দেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে যদি কেইখন দেশ হয় তেতিয়াহ'লেতো দুখন দেশ হ'ব আৰু কোন দুখন হ'লে ভূটান আৰু বাংলাদেশ কুৱেশ্যনটো আপোনালোকে কমেণ্ট বক্সত কৰিবচোন একজেক্ট কি আহিছিলে কেইখন দেশৰ লগত আহিছিলে নে কোন দুখন দেশৰ লগত আহিছিলে যদি কোন দুখন দেশ হয় ভূটান আৰু বাংলাদেশ আৰু কেইখন দেশ হ'লে দুখন দেশ তাৰপিছত ভৈৰৱ কুঞ্জৰ বিষয়ে এটা কুৱেশ্যন আহিছিলে বুলি কৈছে ষ্টুডেণ্টে বহুতে মেছেজ কৰিছে যিটো নেকি ট্ৰাই জাংচন বুলি উল্লেখ কৰিছে ভৈৰৱ কুঞ্জ আচলতে কি হয় ভূটান অসম আৰু অৰুণাচল প্ৰদেশৰ ত্ৰিসংযোগত প্ৰকৃতিৰ বিস্ময়কৰ দৃশ্যৰ সৈতে অৱস্থিত অৰ্থাৎ ওদালগুৰি ডিষ্ট্ৰিক্টত আছে ভৈৰৱ কুঞ্জ ভূটান অসম আৰু অৰুণাচল প্ৰদেশৰ লগতে লাগি আছে মানে ঠিক আছে ত্ৰিসংযোগ বুলি সেইকাৰণে কোৱা হৈছে ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰোৱায় এগেইন খুব কমন এটা কুৱেশ্যন ৰাষ্ট্ৰপতি কোনে শপত পাঠ কৰোৱায় চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশে শপত পাঠ কৰোৱায় নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী সেইটো কমন সেইটো কৰোৱা হৈছে আপোনালোকক গ্ৰীণলেণ্ড তলৰ কোনখন মহাদেশৰ অধীনত পৰে এটা কুৱেশ্যন আহিছিলে আৰু এইটো হ'ব নৰ্থ আমেৰিকা অন্য এটা কুৱেশ্যন খুব ইজি কুৱেশ্যন নাই ক'ব পাৰি ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতিগৰাকীৰ নাম তেওঁ আছিলে কোন তেওঁ আছিলে জগদীপ ধনকাৰ ইয়াত ওলোৱা নাই জগদীপ ধনকাৰ আছিলে উপ ৰাষ্ট্ৰপতি কোনটো বেদ আটাইতকৈ পুৰণি এইটো হ'ব ঋগবেদ এটা কুৱেশ্যন আহিছিলে বেটেল অফ ৱাটাৰলুৰ ওপৰত আপোনালোকে কুৱেশ্যনটো সঠিক কি আহিছিলে যদি মনত আছে দিবচোন বা অপশ্যন কি আছিলে বেটেল অফ ৱাটাৰলুত কোন হাৰিছিলে হয়তো এনেকুৱা কুৱেশ্যন আহিছিলে যদি কোন হাৰিছিলে বুলি আহে তেতিয়াহ'লে নেপোলিয়ন হাৰিছিলে ঠিক আছে নেপোলিয়ন হাৰিছিলে এই যুদ্ধত গীতা প্ৰেছৰ এটা কুৱেশ্যন আহিছিলে গীতা প্ৰেছ ক'ত অৱস্থিত উত্তৰ প্ৰদেশৰ গোৰখপুৰত তাৰপিছত কাঞ্চীপুৰম শাড়ী ক'ত বিখ্যাত কাঞ্চীপুৰম শাড়ী বিখ্যাত তামিলনাডুত এইকেইটা আমাৰ ওচৰত বৰ্তমানলৈকে জিকেৰ যি কুৱেশ্যন আছিলে সেই কুৱেশ্যন কেইটা আমি ইয়াত বনালোঁ আনচাৰ কি আৰু যদি কুৱেশ্যন আছে কমেণ্ট বক্সত জনাব ইয়াৰ লগতে কেইটামান আমি ইংলিছৰ কুৱেশ্যনো পাইছিলোঁ গ্ৰামাৰৰ কেইটামান কুৱেশ্যন আমি এই কুৱেশ্যন কেইটা চাই লওঁ প্ৰথম এটা কুৱেশ্যন আমি পাইছিলোঁ কালেক্টিভ নাউন অফ ডগছ আৰু কালেক্টিভ নাউন অফ ডগছ যদি হয় তেতিয়াহ'লে পেক হ'ব অপশ্যনত পেক আছিলে পেক হ'ব বা লিটাৰো হয় তাৰপিছত কালেক্টিভ নাউন অফ ফিছ আছিলে ফিছ কি হ'লে কি হ'ব কালেক্টিভ নাউন স্কুল হ'ব আৰু শ্ব'লো হ'ব পাৰে অপশ্যনত স্কুল আছিলে গতিকে স্কুল চিলেক্ট কৰিব লাগিব এটা ইডিয়ম আহিছিলে ইডিয়মটো হৈছে ইন এ নাটশেল আপোনালোকক ভিডিঅ'ত দিয়া হৈছিলে যি ইডিয়ম কৰাইছিলোঁ ভিডিঅ'ত আপলোড যিটো দিছিলোঁ বা PDF-তো শ্বেয়াৰ কৰা হৈছিলে ইন এ নাটশেল মানে হৈছে খুব সংক্ষেপে বা খুব চমুকৈ অৰ্থাৎ ইন শ্বৰ্ট ইন এ নাটশেলৰ মিনিং হ'ব ইন শ্বৰ্ট এণ্টনিম আহিছিলে চৰো হ'লে হ'ব জয় এণ্টনিম অফ ফ্ৰেণ্ড হ'লে হ'ব ফো চিফ হ'লে এক্সপেঞ্চিভ বিপৰীত শব্দ এইকেইটা আহিছিলে বৰ্তমানলৈকে আমি তিনিটা পাইছোঁ বিপৰীত শব্দ এইকেইটা চিননিম আহিছিলে এটা লেমেণ্টৰ চিননিম হৈছে মোৰ্ণ অৰ্থাৎ অনুতাপ কৰা মন মাৰি থকা দুখ প্ৰকাশ কৰা এইটো হৈছে লেমেণ্ট তাৰ চিননিম কি হ'ব মোৰ্ণ এডভাৰ্ব এটা আহিছিলে এডভাৰ্ব অপশ্যন কি আছিলে তাত ইনটু আছিলে সম্ভৱ ইনটু হি তেনেকুৱা অপশ্যন আছিলে তাৰে ভিতৰত এটা শব্দ আছিলে ডিপটো এডভাৰ্ব হিচাপে আমি ইউজ কৰিব পাৰোঁ ঠিক আছে ডিপ পাংচুৱেশ্যন মাৰ্কৰ ওপৰত দুটা কুৱেশ্যন আহিছিলে এটা হৈছে হাইফেন কোনটো হাইফেন যিটো চাইন হয় সেইটো দেখুৱাব কৈছিলে আৰু এপষ্ট্ৰফি যিটো আছিলে এইটো দেখুৱাব কৈছিলে গতিকে এপষ্ট্ৰফ যিটো হয় এইটোতো এনেকুৱা হয় আৰু হাইফেনটো এইটো সৰুকৈ বিয়োগ চিহ্নৰ দৰে নহয় জানো এটা ফিল ইন দ্য ব্লেংকছ আহিছিলে হি কেন জাম্প ভেৰি ডেছ অপশ্যনত আছিলে হাই হি কেন জাম্প ভেৰি হাই তাৰপিছত এটা চেণ্টেন্স আহিছিলে আৰু অপশ্যন কেইটামান দিছিলে তাৰে ভিতৰত ভাৰ্ব কোনটো এইটো বিচাৰি উলিয়াব আছিলে আৰু চেণ্টেন্সটো আছিলে হি কেন ৰান ভেৰি ফাষ্ট য'ত নেকি ভাৰ্ব হিচাপে অপশ্যনত ৰান শব্দটো আছিলে গতিকে আমি ৰানটো চিলেক্ট কৰিব লাগিব প্ৰনাউন অফ মাইছেল্ফৰ প্ৰনাউনটো বাছি উলিয়াব কৈছিলে মানে একচুৱেলি মাইছেল্ফ যিটো ৰিফ্লেক্সিভ প্ৰনাউন হয় এইটো কোনটো পাৰ্চনেল প্ৰনাউনৰ পৰা আহিছে এইটো আহিছে আইৰ পৰা আই হ'লে আমি মাইছেল্ফ লিখোঁ ৰিফ্লেক্সিভ প্ৰনাউন হিচাপে টেন্সৰ এটা কুৱেশ্যন আহিছিলে উই ডেছ নেশ্যনেল এন্থেম এভৰি মৰ্ণিং আৰু আছিলে চিং যিহেতু এভৰি মৰ্ণিং কৈছে চিম্পল প্ৰেজেণ্ট টেন্স গতিকে ইয়াত চিঙে হ'ব কাৰণ উই আছে উইৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয় আৰু চিম্পল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্স বৰ্তমানলৈকে আমি এইকেইটা কুৱেশ্যনে পাইছোঁ আৰু যদি কুৱেশ্যন আপোনালোকৰ মনত আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব নতুবা টেলিগ্ৰামৰ গ্ৰুপতো জনাব পাৰে আৰু চেনেলটো হৈছে RJT_Ethan তাত আপোনালোকে গৈ মেছেজ কৰিব পাৰে বা মোক পাৰ্চনেলি গ্ৰুপতো মেছেজ জনাব পাৰে আৰু যদি PDF-টো লাগে ভিডিঅ'টোৰ লগত জড়িত PDF-টো তেতিয়াহ'লে টেলিগ্ৰামৰ যিটো চেনেল ডেছক্ৰিপশ্যনত লিংক পাব RJT_Ethan তাত গৈ পিনে আপোনালোকে PDF-টো লৈ ল'ব পাৰিব
পৰৱৰ্তী আমি এটা ভিডিঅ' লৈ আহিম আমি কুৱেশ্যন কেইটা কালেক্ট কৰি আছো যেহেতু মেমৰি বেসড কুৱেশ্যন হয় গতিকে ষ্টুডেণ্টবিলাকে এটা দুটাকে দি আছে আৰু তাৰ ভিত্তিতে ভিডিঅ'টো প্ৰস্তুত কৰিছো যদি অফিচিয়েলি পাব্লিছ হয় তেতিয়াহ'লে তো ভাল আৰু যদি অফিচিয়েলি পাব্লিছ নহয় আমি আৰু কেইটামান যদি কুৱেশ্যন পাওঁ তেতিয়াহ'লে পুনৰ এটা ভিডিঅ' লৈ আহিম